মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ পাঠ ৩ পানীৰ প্ৰশ্নোত্তৰখিনি। এতিয়া প্ৰশ্নখিনি চাওঁ ব'লা। ১ নম্বৰ ক, আমি কেনেকুৱা পানী খাব লাগে? উত্তৰটো কি হ'ব? আমি বিশুদ্ধ পানী খাব লাগে। বিশুদ্ধ পানী খাব লাগে। আমি ফিল্টাৰ কৰি বা পানী উতলাই তাৰপিছত পানী খাব লাগে। জাহা তাহা পানী নাখাবা। কলৰ পানী নাখাবা। বীজাণুযুক্ত পানী খালে কি হয়? এতিয়া বীজাণু থকা পানীবিলাক খালে কি হয়? বীজাণুযুক্ত পানী খালে বিভিন্ন ধৰণৰ বেমাৰ হয়। লেতেৰা পানী খালে কি হ'ব? আমাৰ বেমাৰ আজাৰ হ'ব ন। পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি? পানী উতলাই বীজাণুমুক্ত কৰিব পাৰি। লেতেৰা পানী উতলালে বীজাণুটো নাইকিয়া হৈ যায়। তাৰপিছত আমি পানীটো কি হয়? বীজাণুমুক্ত হয়। পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা। পানীত পমি যোৱা মানে বুজি পাইছানে? পানীত মিহলালে সেই বস্তুটো নাইকিয়া হৈ যায়, পানীৰ লগতে মিহলি হৈ যায়, তাকে পানীত পমি যোৱা বুলি কয়। এতিয়া পানীত পমি যোৱা বস্তু কিছুমানৰ নাম কি? পানীত পমি যোৱা বস্তু কিছুমানৰ নাম চেনি, নিমখ, মিচিৰি, চাবোন আদি। নম্বৰটো কি আছে? নদ নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? নদ নদী, সাগৰ, জান-জুৰি পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? নদ নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ? সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে। বুজিলানে? এতিয়া ৩ নম্বৰ প্ৰশ্নলৈ আহোঁ ব'লা। ঘৰুৱা কামৰ বাহিৰেও আৰু কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়? ঘৰুৱা কামৰ বাহিৰেও আৰু কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয়? উত্তৰটো হ'ল ঘৰুৱা কামৰ বাহিৰেও উদ্যোগ, জলসিঞ্চন আদি বিভিন্ন কামত পানী ব্যৱহাৰ কৰা হয়। এতিয়া কি আছে চোৱাচোন। ৪ নম্বৰটো, বেছি বৰষুণ দিলে আমাৰ কি অসুবিধা হয়? এতিয়া বেছি বৰষুণ দি থাকিলে কি অসুবিধা হ'ব? এতিয়া উত্তৰটো হ'ব বেছি বৰষুণ দিলে আমাৰ তলত দিয়া ধৰণে অসুবিধা হয়। ক নম্বৰটো কি? ক নম্বৰটো হ'ল খাল, বিল, পুখুৰী, নদ নদী আদি পানীৰে উপচি পৰে। খাল, বিল, নদী, পুখুৰী আদি পানী ভৰ্তি হৈ উপচি পৰে। ফলত বিভিন্ন ঠাইত বানপানী হোৱা দেখা যায়। খাল, বিল, পুখুৰী, নদী পানী বেছি হ'লে কি হ'ব? পানীখিনি ওলাই গৈ বানপানী সৃষ্টি হয়। খ নম্বৰটো কি? পথাৰত প্ৰয়োজনতকৈ অধিক পানী জমা হোৱাৰ ফলত খেতি বাতি নষ্ট হয়। পথাৰত যদি বেছি পানী জমা হয় কি হয়? ধানবিলাক নষ্ট হৈ যায়। ধানবিলাক পানীয়ে নষ্ট কৰি দিয়ে, পচি যায় ধানবিলাক। স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মে। এতিয়া বেছি পানী হ'লে আমি ক'ৰবালৈ ওলাবও নোৱাৰোঁ। ওলালে কাপোৰ কানি বা জোতা চেণ্ডেলবিলাক, ভাল জোতা চেণ্ডেলবিলাক কি হয়? নষ্ট হৈ যায়। ঘ নম্বৰটো কি চোৱা? ৰাস্তা ঘাট পদূলিত পানী হোৱাৰ বাবে বাহিৰলৈ ওলাই যোৱাত অসুবিধা হয়। ৰাস্তা ঘাট পদূলিত পানী জমা হ'লে কি হয়? আমাৰ বাহিৰলৈ যোৱাত অসুবিধা হয়। ২ নম্বৰ প্ৰশ্নটোলৈ আহা। খালী ঠাই পূৰ কৰা। ক নম্বৰটো কি আছে? শিল বৰষুণত থাকে। কি থাকে? শিল বৰষুণ দিলে কেতিয়া তুমি কি দেখা পোৱা? বৰফ ওপৰৰ পৰা বৰফ সৰি পৰে দেখা পোৱা নহয়? শিল বৰষুণত বৰফ থাকে। খ নম্বৰটো কি? সাগৰৰ পানী কি? লুণীয়া। সাগৰৰ পানী মুখত দিলে চাবা অকণ নিমখীয়া লাগে। গ নম্বৰটো কি? পানী উতলালে বেমাৰৰ বীজাণু মৰে। পানী যদি উতলাই, লেতেৰা পানী উতলালে পানীত যদি বীজাণু থাকে তেনেহ'লে বীজাণুবিলাক মৰি যায়। তাপ পালে পানী জলীয় ভাৱত পৰিৱৰ্তন হয়। তাপ পালে পানী চাবাচোন তুমি গেছত দিবা, তাৰপিছত চাবা উতলিলে পানী ওপৰলৈ উতলে ভাৱ পৰিৱৰ্তন হয়। পানীবিলাক জলীয় ভাৱত পৰিৱৰ্তন হয়, ওপৰৰ পিনে যোৱা দেখা নাই? নেদেখিলে কি কৰিবা? যেতিয়া মায়ে পানী চৌকাত বহাব বা গেছত বহাব তেতিয়া তোমালোকে কি কৰিবা? এটা কাঁহী ওপৰ পিনে দিবাচোন, চাবা কাঁহীৰ মাজত চাবা পানী এনেকুৱা ভাৱ হৈ পানীৰ টোপালবিলাক জমা হৈ থাকে। সেইবিলাকে পানী কি হয়? জলীয় ভাৱ হৈ ওপৰলৈ উৰি যায়। নম্বৰটো কি? পানীৰ ভাৱ চেঁচা কৰিলে পানীলৈ সলনি হয়। এতিয়া পানীৰ ভাৱবিলাক চেঁচা কৰিলে পানীলৈ সলনি হয়। এতিয়া বুজি পালানে? এতিয়ালৈ ইমানেই দেই, বাই।